হয় আপুনি যদি ৰেচন কাৰ্ডত নাম থকা এজন ব্যক্তি হয় আৰু আপুনি ঘৰত নাই আপুনি বিদেশত আছে আৰু চিন্তা কৰি আছে আপুনি কেনেকৈ ৰেচন কাৰ্ডত ফিংগাৰ মাৰিব তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে হয় প্ৰিয় ভিউৱাৰ্ছ আসসালামু আলাইকুম নমস্কাৰ মই জামালউদ্দিন আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে যমুনা ব্লগছ আপোনালোক সকলোৱে জানে যে ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে যে ৰেচন কাৰ্ডত নাম থকা নতুন পুৰণা যিসকল সদস্য আছে সকলোৰে কাৰণে ফিংগাৰ মাৰাটো একেবাৰে অনিবাৰ্য ফিংগাৰ মাৰিবই লাগিব এইটো একেবাৰে বাধ্যতামূলক আপুনি ফিংগাৰ নেমাৰিলে আপোনাৰ নামটো ৰেচন কাৰ্ডৰ পৰা কাটা যাব তো আপুনি এতিয়া বিদেশত আছে আপোনাৰ নামটোত আপুনি কেনেকৈ ফিংগাৰ মাৰিব আপুনি যথেষ্ট টকা পইচা খৰচ কৰি ঘৰত আহিবলগীয়া হৈ আছে বা আপুনি বিদেশত থাকি সময় পোৱা নাই ঘৰত আহি ফিংগাৰ মাৰিব কিন্তু আপুনি যদি ফিংগাৰ নেমাৰে তেনেহ'লে এইটো একেবাৰে খাটাং যে আপোনাৰ নামটো ৰেচন কাৰ্ডৰ পৰা কাটা যাব আজিৰ ভিডিঅ'টোত মই জনাইছোঁ আপুনি যদি বেংগলুৰুত আছে আপুনি যদি অসমৰ এজন ৰেচন কাৰ্ড থকা ব্যক্তি হয় আপোনাৰ নামটো ৰেচন কাৰ্ডত আছে তেনেহ'লে আপোনাৰ কাৰণে গুড নিউজ আপুনি ঘৰত নহাকৈও পাৰিব আপোনাৰ নামত ফিংগাৰ মাৰিবলৈ বেংগলুৰুত আপোনালোকৰ সকলোৰে কাৰণে যিসকল আমাৰ অসমৰ মানুহ আছে আপোনালোকৰ কাৰণে এটা সুবিধা মুকলি কৰা হৈছে মোৰ এজন আত্মীয় তেখেতৰ নাম হৈছে জাকিৰ হুছেইন তেওঁ বেংগলুৰুত থাকে বহুদিনৰ পৰা আৰু তেওঁ এগৰাকী ব্যক্তি আমাৰ অসমৰ এজন ডিলাৰক বেংগলুৰুলৈ মাতি নিছে তেওঁ মেচিনটো এই ডিলাৰজনে অসমৰ এজন ডিলাৰ আছে তেওঁ মেচিনটো লৈ পেলাই বেংগলুৰুত মাতি নিয়া হৈছে নি পেলাই তাতে আমাৰ যিসকল অসমৰ মানুহ আছে তেওঁলোকক মাতি আনি সবকে ফিংগাৰ দিয়া হৈছে আৰু ফিংগাৰ দিয়াৰ পাছত আপোনাৰ যে KYC যেটো সাকসেসফুল হৈছে বুলি পেলাই মই স্ক্ৰিনত লগাই দিছোঁ আপোনালোকে দেখিব তাৰ পৰা কেবাজন মানুহৰ ইতিমধ্যে ফিংগাৰ মাৰা হ'ল তেওঁলোকৰ ফিংগাৰটো সাকসেসফুল দেখুৱাইছে KYC আপুনি যদি বেংগলুৰুত আছে তেনেহ'লে আপুনি চিন্তা কৰিব নালাগে মই স্ক্ৰিনত এটা নাম্বাৰ লগাই দিছোঁ এই নাম্বাৰত আপুনি যোগাযোগ কৰক আৰু মোৰ ভতিজা যিজন আছে জাকিৰ হুছেইন এই জাকিৰ হুছেইনে সুবিধাটো আমাৰ অসমৰ মানুহৰ কাৰণে মুকলি কৰি দিছে এটা সুবিধাৰ কাৰণে আপুনি যোগাযোগ কৰক আৰু আপুনি ঘৰত নহাকে বহুত টকা পইচা খৰচ কৰি আপুনি ঘৰত আহিব নালাগে আপুনি বেংগলুৰুত থাকক আপোনাৰ কামো কৰি থাকিব আৰু মাত্ৰ সামান্য এটা সময় আপুনি লগাওক আৰু গৈ পেলাই আপোনাৰ ফিংগাৰটো আপুনি দি দিয়ক তো এইটো আছিলে আপোনালোকৰ কাৰণে এটা এটা ডাঙৰ নিউজ কাৰণ ৰেচন কাৰ্ডত নামটো আপোনাৰ ৰাখিব লাগিব আৰু যদি আপুনি ফিংগাৰ দিয়াৰ পৰা বাদ পৰে আপুনি ফিংগাৰ নিদিয়ে তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নামটো কাটা যাব সেয়েহে আপুনি বেংগলুৰুত থাকিলে এতিয়া আৰু চিন্তা নাই আপুনি ঘৰত নহাকৈও আপোনাৰ ফিংগাৰটো আপুনি বেংগলুৰুত থাকি দিব পাৰিব আপুনি মাত্ৰ এটা ফোন কৰক জাকিৰ হুছেইনক লগ ধৰক আৰু আপোনাৰ ফিংগাৰটো দি দিয়ক ফিংগাৰটো দিয়াৰ পাছত যে আপোনাৰ সাকসেস হৈছে নে নাই এইটো আমি আপোনাক প্ৰুফ দেখুৱাইছোঁ সাকসেস হোৱাৰ পাছত কেনেকুৱা দেখুৱাব আৰু অসমৰে এজন ডিলাৰৰ কথা শুনুৱাইছোঁ আপোনাক যে ডিলাৰে নিজে কৈছে দেখি পেলাই যে হয় এইটো সাকসেস হৈ গৈছে বুলি পেলাই তো আপোনালোকে শুনি লওক এইখিনি আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি বেংগলুৰুত থকা প্ৰত্যেকজন মানুহকে আপোনালোকে সহায় কৰক তো ধন্যবাদ বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম টিল দেন টেক কেয়াৰ ঠিকে আছে ওরা KYC রেজিস্টার সাকসেসফুল দেখাইব।